আমি তো আকৌ নতুন ফোন ললি নাকি? আরে এবার আইফোনের নিচিনা দেখিছে ফোনটো। আইফোন নহয় মনোজ দা, এইটো মাৰ্কেটত নতুনকে আহি আছে এতিয়া। ৰিয়েলমি 15T কম বাজেটত পালো, লৈ ললো আৰু ইমান ধুনীয়া ফোন দেখা পাইছানে? ধুনীয়া লাগিছে। আৰু বহুত এটা স্লিম ডিজাইনৰ আছে। আৰু ইয়াত দিয়া আছে মেইন ইয়াৰ হাইলাইটেড ফিচাৰ্ছটো হ'ল 7000 mAh বেটেৰী, যোনটো বহুত এটা বাজেট প্ৰাইজ। মই এতিয়া প্ৰাইচ চাইজ ক'ব নাযাওঁ, কিন্তু ইয়াত যোনটো ধৰক ডিছপ্লে দিছে এমুলেট ডিছপ্লে ফুল, আৰু আপোনাৰ 80 ৱাটৰ ফাষ্ট চাৰ্জিং পাব উইথ 7000 mAh বেটেৰী আছে। দেখা পাইছে কিমান এটা স্লিক ডিজাইনত আৰু বহুত এটা প্ৰিমিয়াম লুকত আহিছে এবাৰ ফোনটো। বহুতেতো আইফোন বুলি ভাবিব, মানে মই নিজেও প্ৰথম চাই পেলাই কনফিউজ। এতিয়া মনোজে এনেকে ক'লে আইফোন বোলে, তেনেকে আপোনাৰ মোবাইলৰ লুকটো এবাৰ বহুত বেষ্ট বনাইছে মানে। তো সেইটো কাৰণে বহুত ভাল লাগিছে। তেতিয়াহ'লে আপোনালোকে যদি মোবাইলটো এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ দোকান আহক, প্ৰতিধ্বনি ইলেক্ট্ৰনিক্স ভিজিট কৰক আৰু মোবাইলটো এক্সপিৰিয়েঞ্চ কৰক ফাৰ্ষ্ট। তাৰপিছত প্ৰি বুকিং ফাৰ্ষ্ট কৰাটো বহুত থাকিব, মই আপোনালোকক তাৰ বিষয়ে ক'ম নেক্সট ভিডিঅ'ত। এতিয়া কাৰণে এইটোৱে, থেংক ইউ এভৰিৱান।